নমস্কাৰ এই মুহূৰ্তত প্ৰতীক্ষাৰ অন্ত পৰিল অৱশেষত বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে সবিশেষ এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ জনাবলৈ চেষ্টা কৰিছো অসমৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে এই মুহূৰ্তত গ্ৰাফিক্সৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিছে খবৰ ভিন্ন প্ৰান্তৰ এই মুহূৰ্তত বিজেপি সমৰ্থকৰ মাজত আনন্দ উল্লাস কোন সমষ্টিত কোনে প্ৰাৰ্থীত্ব পাইছে এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো কোন সমষ্টিত কেইবাগৰাকীও বিধায়কৰ টিকেট কৰ্তন হৈছে আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত কেইবাগৰাকীও বিধায়কৰ টিকট কটা গৈছে কেইবাজনো বিধায়কৰ টিকট কটা গৈছে এই মুহূৰ্তত কেইবাটাও সমষ্টিত নতুন প্ৰাৰ্থীক প্ৰক্ষেপ কৰা হৈছে একেখন তালিকাত 89 গৰাকী প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰি প্ৰকাশ কৰিছে দিছপুৰ সমষ্টিত এইবাৰ প্ৰদ্যুৎ বৰদলৈ নিৰ্বাচন খেলিব বিজেপি প্ৰদ্যুৎ বৰদলৈ দিছপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে গোৱালপাৰা পশ্চিমত পবিত্ৰ লাভা একেখন তালিকাত 89 গৰাকী প্ৰাৰ্থী ঘোষণা কৰা হৈছে এই মুহূৰ্তত দিছপুৰ সমষ্টিৰ প্ৰাৰ্থীত্ব লাভ কৰিছে প্ৰদ্যুৎ বৰদলৈ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ এইটোৱে যে দিছপুৰ সমষ্টি এবাৰ অতুল বৰাৰ হাতত নাই প্ৰদ্যুৎ বৰদলৈ এবাৰ প্ৰাৰ্থীত্ব লাভ কৰিছে বিজেপিৰ তৰফৰ পৰা আৰু একেখন তালিকাত আৰু আমি জনাবলৈ চেষ্টা কৰিম আৰু কেইবাখনো লিষ্ট আছে কেইবাজনো বিধায়কৰ টিকেট কৰ্তন হৈছে এই মুহূৰ্তত গোলকগঞ্জত উত্তম প্ৰসাদে টিকট লাভ কৰিছে এই মুহূৰ্তত গোলকগঞ্জত আৰু বীৰ সিং জৰুৱাত মাধৱী দাস বিজেপিৰ প্ৰাৰ্থী বীৰ সিং জৰুৱাত মাধৱী দাসে টিকট লাভ কৰিছে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ পশ্চিম গোৱালপাৰাত পবিত্ৰ লাভা নতুন মুখ পশ্চিম গোৱালপাৰাত পবিত্ৰ লাভাই টিকট লাভ কৰিছে গোৱালপাৰা পশ্চিমত পবিত্ৰ লাভা আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত গোলকগঞ্জত হৈছে অশ্বিনী ৰায় চৰকাৰ ধুবুৰীত উত্তম প্ৰসাদ বীৰ সিং জৰুৱাত মাধৱী দাস আৰু পশ্চিম গোৱালপাৰাৰ পবিত্ৰ লাভা অভয়াপুৰীত বঙাইগাঁও অভয়াপুৰীত ভূপেন ৰায় বিজনী সমষ্টিত অৰূপ কুমাৰ দে ভৱানীপুৰ সৰভোগৰ ৰঞ্জিত কুমাৰ দাস মাণ্ডিয়াত বাদল চন্দ্ৰ আৰ্য চমৰীয়াত শ্ৰীমতী জ্যোৎস্না কলিতা আৰু বকু ছয়গাঁৱত ৰাজু মেছ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তৰ লিষ্টখন আপোনাৰ আমাৰ হাতত আহি পৰিছে লিষ্টখন দেখাবলৈ চেষ্টা কৰিম এফালৰ পৰা আমি তালিকাখন গাই যাম আপোনালোকে শুনি যাব এই মুহূৰ্তত আমাৰ হাতত লিষ্টখন আহি পৰিছে আমি লিষ্টখন জনাবলৈ চেষ্টা কৰিছো এয়া হৈছে প্ৰথমৰ পৰা আহিছো এই মুহূৰ্তত এয়া হৈছে বিজেপিৰ 89 গৰাকী প্ৰাৰ্থীৰ তালিকা অসম বিধানসভা নিৰ্বাচনৰ বাবে গোলকগঞ্জত অশ্বিনী ৰায় ধুবুৰীত উত্তম প্ৰসাদ বীৰ সিং জৰুৱাত এই মুহূৰ্তত শ্ৰীমতী মাধৱী দাসক প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰা হৈছে আমি তালিকা আপোনালোকক এফালৰ পৰা জনাবলৈ চেষ্টা কৰিছো পলাকবাৰীত হিমাংশু শেখৰ বৈশ্য পলাকবাৰীত হেমাংগ ঠাকুৰীয়া বিধায়ক তেখেতৰ টিকট এই মুহূৰ্তত কৰ্তন হৈছে আমি যিটো সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা আপোনালোকক বাৰম্বাৰ জনাই আহিছো ধাৰাবাহিকভাৱে সেই সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা প্ৰায় সম্পূৰ্ণ মিলিছে আৰু পলাকবাৰী সমষ্টিত হেমাংগ ঠাকুৰীয়াই এইবাৰ টিকট লাভৰ পৰা বঞ্চিত হৈছে তেওঁ বৰ্তমানৰ বিধায়ক পলাকবাৰী সমষ্টিত নতুন মুখ হিমাংশু শেখৰ বৈশ্য ৰঙিয়া সমষ্টিত ভৱেশ কলিতা কমলপুৰ সমষ্টিত দিগন্ত কলিতা দিছপুৰত প্ৰদ্যুৎ বৰদলৈ নিউ গুৱাহাটীত দীপ্লুৰঞ্জন শৰ্মা গুৱাহাটী চেণ্ট্ৰেল বিজয় কুমাৰ গুপ্তা জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মা বৰক্ষেত্ৰী সমষ্টিত নাৰায়ণ ডেকা নলবাৰীত জয়ন্ত মল্ল বৰুৱা টিহুত চন্দ্ৰমোহন পাটোৱাৰী তামুলপুৰৰ এছটি যিটো এছটিৰ বাবে সংৰক্ষণ আছিলে তাত বিশ্বজিৎ দৈমাৰী এইবাৰ বিশ্বজিৎ দৈমাৰী তামুলপুৰৰ পৰা নিৰ্বাচন খেলিব গোৰেশ্বৰত ভিক্টৰ কুমাৰ দাস টংলাত বিকন চন্দ্ৰ ডেকা চিপাঝাৰত পৰমানন্দ ৰাজবংশী মঙলদৈ নীলিমা দেৱী এইবাৰ মঙলদৈত এগৰাকী মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বিজেপিয়ে জাগিৰত আপোনালোকে জানে পীযুষ হাজৰিকা মৰিগাঁও ৰমাকান্ত দেউৰী আৰু ঢিঙত মুকুট কুমাৰ দেৱনাথক প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে সামগুৰিত অনিল শইকীয়া বৰহমপুৰত জিতু গোস্বামী আৰু নগাঁও বটদ্ৰৱা যি ডিলিমিটেশ্যনৰ পাছত নগাঁও বটদ্ৰৱাত এইবাৰ ৰূপক শৰ্মাই বিজেপিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াব ৰহা এছচিৰ বাবে সংৰক্ষিত শশীকান্ত দাস হোজাইত শিলাদিত্য দেৱ লামডিঙত শিবু মিশ্ৰ ঢেকিয়াজুলিত অশোক সিংহল বৰচলা সমষ্টিত এইবাৰ ঋতুবৰণ শৰ্মা ইতিমধ্যে আপোনালোকক আমি সম্ভাৱ্য প্ৰাৰ্থী তালিকা ঋতুবৰণ শৰ্মাৰ নাম আমি বাৰে বাৰে উল্লেখ কৰি আহিছিলো সেয়া হৈছে ৰঙাপাৰাত কৃষ্ণ কমল তাঁতী নদুৱাৰত পশ্চিম নদুৱাৰ সমষ্টিত পদ্ম হাজৰিকা এই মুহূৰ্তত আমি ধাৰাবাহিকভাৱে জনাই আছো কেইবাগৰাকী বিজেপিৰ প্ৰাৰ্থী তালিকা বিজেপিৰ বিধায়কৰ টিকেট কৰ্তন হৈছে এই মুহূৰ্তত আমি পুনৰবাৰ জনাইছো নামসমূহ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো
লিষ্ট আমাৰ হাতত আহি পৰিছে আসাম টকছৰ আমি লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ আমি আপোনালোকক দেখুৱাই আছোঁ এই মুহূৰ্তত আপোনালোকক লিষ্ট দেখুৱাই আছোঁ এখনৰ পিছত আনখন লিষ্ট প্ৰায় 89টা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু দ্বিতীয়তে ডাঙৰ কথাটো হ'ল যে এইবাৰ কেইবাগৰাকীও বিধায়কৰ টিকেট কৰ্তন হৈছে এইবাৰ কেইবাগৰাকীও বিধায়কৰ টিকট কৰ্তন হৈছে এই মুহূৰ্তত আপোনালোকক জনাবলৈ চেষ্টা ৰঙানদীত ঋষিৰাজ হাজৰিকা বিহপুৰীয়াত ভূপেন কুমাৰ বৰা সদ্য পদত্যাগী কংগ্ৰেছ ত্যাগী ভূপেন কুমাৰ বৰাই বিহপুৰীয়াত প্ৰাৰ্থিত্ব লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ পৰা আটাইতকৈ ডাঙৰ খবৰ বিহপুৰীয়াত ভূপেন কুমাৰ বৰা ৰঙানদীত ঋষিৰাজ হাজৰিকা লখিমপুৰত মানৱ ডেপা ঢকুৱাখানাত নৱকুমাৰ দলে আৰু ধেমাজিত এইবাৰ অনুজ পেগু জোনাইত ভুৱন পেগু মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মা ডিগবৈত সুৰেন ফুকন আৰু সঞ্জয় কিষাণ মাকুম সমষ্টিত সঞ্জয় কিষাণ এই মুহূৰ্তত তিনিচুকীয়াত পুলক গোহাঁই চাবুৱা আৰু লাহোৱাল সমষ্টিত বিনোদ হাজৰিকা ডিব্ৰুগড়ত প্ৰশান্ত ফুকন খুৱাং সমষ্টিত চক্ৰধৰ গগৈ টিংখঙত বিমল বৰা নাহৰকটীয়াত তৰংগ গগৈ সোণাৰীত ধৰ্মেশ্বৰ কোঁৱৰ মাহমৰাত সুৰুজ দিহিঙীয়া আমি আপোনালোকক সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা আপোনালোকক ধাৰাবাহিকভাৱে জনাই আছিলোঁ তাৰ লগে লগে দেখিবলৈ পোৱা গৈছে এই তালিকাখন আসাম টকছৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা আৰু বিজেপিৰ যি কেইগৰাকী প্ৰাৰ্থীক লৈ বিজেপিয়ে তালিকা প্ৰস্তুত কৰিছিলে প্ৰায় 89 গৰাকী প্ৰাৰ্থীৰ তালিকা এই মুহূৰ্তত প্ৰকাশ কৰা হৈছে বহু প্ৰতীক্ষাৰ অন্ত পৰিল আজিৰ দিনটোৰ বাবে বহু বিজেপি সমৰ্থক আৰু বহু নেতা বিধায়কে ৰৈ আছিলে যে বিজেপিৰ এইবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা কি হ'ব তাক লৈ কিন্তু যথেষ্ট উৎকণ্ঠা আছিলে যথেষ্ট চৰ্চা চলি আছিলে কিন্তু আটাইতকৈ ডাঙৰ কথা এইটোৱে যে এইবাৰ পলাশবাৰীৰ সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই এইবাৰ টিকট নাপালে তাত নতুন মুখ দিয়া হৈছে লখিমপুৰত মানৱ ডেপা আৰু নতুন মুখ হৈছে বিহপুৰীয়াত ভূপেন বৰা কংগ্ৰেছৰ পৰা পদত্যাগ কৰা ভূপেন বৰাই এইবাৰ বিহপুৰীয়াত টিকট লাভ কৰিছে ৰঙানদীত ঋষিৰাজ হাজৰিকা আছে ডিগবৈত সুৰেন ফুকন আছে আৰু তিনিচুকীয়াত পুলক গোহাঁই যোৰহাটত এইবাৰ হিতেন্দ্ৰ নাথ গোস্বামী ইতিমধ্যে আপোনালোকক আমি ধাৰাবাহিকভাৱে জনাই আছিলোঁ যে যোৰহাটত এইবাৰ বিজেপিৰ পৰা হিতেন্দ্ৰ নাথ গোস্বামীয়ে টিকট লাভ কৰিব আৰু সেয়াই হৈছে হিতেন্দ্ৰ নাথ গোস্বামীয়ে এইবাৰ যোৰহাটৰ পৰা নিৰ্বাচন খেলিব মৰিয়নি ৰূপজ্যোতি কুৰ্মী আছে ধীৰাজ গোৱালা তিতাবৰত আছে গোলাঘাটত অজন্তা নেওগ আছে দেৰগাঁৱত মৃদুল কুমাৰ দত্ত আছে মৃণাল শইকীয়া খুমটাইত আছে ইতিমধ্যে আছে তেওঁ আৰু সূৰ্য ৰংফাৰ এগৰাকী নতুন প্ৰাৰ্থী বোকাজান এছটিৰ বাবে সংৰক্ষিত হৈছিলে আৰু হাওৰাঘাটত লাঞ্চিং তেৰণ হাওৰাঘাটৰ পৰা নিৰ্বাচন খেলিব শিলচৰত ৰাজদীপ ৰায় অমিয় কান্তি দাস মিলন দাস হৈছে হাইলাকান্দি কৰিমগঞ্জ উত্তৰ কৰিমগঞ্জত সুব্ৰত ভট্টাচাৰ্য কৃষ্ণেন্দু পাল বিজয় মালাকাৰ এই মুহূৰ্তত আমি গুৱাহাটীৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ গুৱাহাটীৰ দিছপুৰত এইবাৰ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰাৰ্থিত্ব আগবঢ়াব নিউ গুৱাহাটীত দীপ্লুৰঞ্জন শৰ্মা দুখনকৈ নতুন মুখ যিগৰাকী সাংসদ 3.5 বছৰ আৰু তেখেতৰ কাৰ্যকাল আছে প্ৰদ্যুৎ বৰদলৈ সেই প্ৰদ্যুৎ বৰদলৈ এইবাৰ দিছপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব এইবাৰ বিজেপিৰ পৰা তাত প্ৰাৰ্থী হ'ব প্ৰদ্যুৎ বৰদলৈ কমলপুৰত ইতিমধ্যে দিগন্ত কলিতা আছে জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই আছে নলবাৰী জয়ন্ত মল্ল বৰুৱা যিকেইগৰাকী মন্ত্ৰী তেখেতসকলে নিজৰ সমষ্টিত এইবাৰ পুনৰবাৰ নিৰ্বাচন খেলিব কিন্তু আটাইতকৈ ডাঙৰ কথা যে পলাশবাৰী সমষ্টিত হিমাংশু শেখৰ বৈশ্যই এইবাৰ প্ৰাৰ্থীত্ব আগবঢ়াব পলাশবাৰী সমষ্টিৰ পৰা তেওঁ নিৰ্বাচন খেলিব হেমাংগ ঠাকুৰীয়ে এইবাৰ টিকট লাভ নকৰিলে দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈ নিউ গুৱাহাটীত দীপ্লুৰঞ্জন শৰ্মা আৰু গুৱাহাটী চেণ্ট্ৰেলত বিজয় কুমাৰ গুপ্তা আমি আপোনালোকক জনাইছিলোঁ বিজয় কুমাৰ গুপ্তা এইবাৰ গুৱাহাটী চেণ্ট্ৰেলৰ পৰা টিকট লাভ কৰিছে মংগলদৈত এইবাৰ নীলিমা দেৱীয়ে প্ৰাৰ্থিত্ব আগবঢ়াব টংলাত এইবাৰ বিকন চন্দ্ৰ ডেকাই প্ৰাৰ্থিত্ব আগবঢ়াব গুৰেশ্বৰৰ ভিক্টৰ কুমাৰ দাসে প্ৰাৰ্থিত্ব আগবঢ়াব আৰু তামোলপুৰ সমষ্টিৰ পৰা বিশ্বজিৎ দৈমাৰী বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী এইবাৰ তামোলপুৰ সমষ্টিৰ পৰা যিটো এছটিৰ বাবে শ্বেডুল ট্ৰাইবৰ বাবে সংৰক্ষিত আসন সেই আসনখনৰ পৰা এইবাৰ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিশ্বজিৎ দৈমাৰীয়ে নগাঁও বটদ্ৰৱাৰ ৰূপক শৰ্মা জিতু গোস্বামী হৈছে বৰহমপুৰৰ খবৰ আমি আপোনালোকক কিছু মুহূৰ্তৰ পূৰ্বে জনাইছিলোঁ কিন্তু বৰহমপুৰত সকলোৱে বিজেপিৰ সমৰ্থকে বাৰে বাৰে দাবী কৰি আছে যে আমাক জিতু গোস্বামীক লাগিব গতিকে জিতু গোস্বামীৰ প্ৰাৰ্থিত্ব এইবাৰ প্ৰক্ষেপ কৰা হৈছে বৰহমপুৰ সমষ্টিত
ডাঙৰ খবৰ এই মুহূৰ্তত চন্দ্ৰমোহন পাটোৱাৰী টিহু সমষ্টিৰ পৰা গোলকগঞ্জত অশ্বিনী ৰায় চৰকাৰ বীৰসিংজোৰাত শ্ৰীমতী মাধৱী দাস দুধনৈত এইবাৰ টংকেশ্বৰ ৰাভা দুধনৈত এছটিৰ বাবে সংৰক্ষিত সেইখন আসন সমষ্টিটো টংকেশ্বৰ ৰাভাই এইবাৰ নিৰ্বাচন খেলিব অভয়াপুৰীত এইবাৰ আছে ভূপেন ৰায় বিজনীত অৰূপ কুমাৰ দে ভৱানীপুৰ সৰ্বকত ৰঞ্জিত কুমাৰ দাস মন্ত্ৰী তেখেত আছে আৰু মাণ্ডিয়া সমষ্টিত বাদল চন্দ্ৰ আৰ্য তেখেতে নিৰ্বাচন খেলিব চমৰীয়া সমষ্টিত জ্যোৎস্না কলিতা চমৰীয়া সমষ্টিত জ্যোৎস্না কলিতা এইবাৰ নিৰ্বাচন খেলিব বকু ছয়গাঁৱত এইবাৰ ৰাজু মেছক প্ৰাৰ্থিত্ব আগবঢ়োৱা হৈছে কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ নিউ গুৱাহাটীত দীপ্তিৰঞ্জন শৰ্মা মৰিগাঁৱত ৰমাকান্ত দেউৰী চামগুৰিত অনিল শইকীয়া আৰু বৰহমপুৰত জিতু গোস্বামীয়ে নিৰ্বাচন খেলিব আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত কেইবাগৰাকীও বিধায়ক কেইগৰাকীৰ নাম ইতিমধ্যে আপোনালোকক জনাইছোঁ আপোনালোকে অনুমান কৰিব পাৰিব কাৰ নাম এই মুহূৰ্তত কৰ্তন হৈছে পুলক গোহাঁই এইবাৰ তিনিচুকীয়াৰ পৰা নিৰ্বাচন খেলিব পুলক গোহাঁই বিজেপিৰ পৰা সুৰেন ফুকন বিজেপিৰ এগৰাকী বিধায়ক তেখেতে ডিব্ৰুগড় সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ভাস্কৰ শৰ্মাই এইবাৰ মাৰ্ঘেৰিটাৰ পৰা নিৰ্বাচন খেলিব দুধনৈত এইবাৰ টংকেশ্বৰ ৰাভাক প্ৰাৰ্থিত্ব আগবঢ়োৱা হৈছে প্ৰশান্ত ফুকনে খেলিব এইবাৰ ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে এইবাৰ নিৰ্বাচন খেলিব আমি খন্তেক কিছু সময়ৰ পাছতে আমি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ মন্তব্য আপোনালোকক শুনাবলৈ চেষ্টা কৰিম মানৱ ডেকা এইবাৰ লখিমপুৰৰ পৰা নিৰ্বাচন খেলিব বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে 89 গৰাকী প্ৰাৰ্থী সম্পূৰ্ণ তালিকা ইয়াত দ্বিতীয় তৃতীয় বুলি কথা নাই এখনেই তালিকা প্ৰস্তুত কৰি পেলাই প্ৰকাশ কৰা হৈছে যিখন তালিকাত 89টা সমষ্টিৰ নাম আৰু যিকেইগৰাকীয়ে নিৰ্বাচন খেলিব সেই প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে ধুবুৰীত এইবাৰ উত্তম প্ৰসাদ তেখেত নতুন মুখ ধুবুৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বীৰসিংজোৰাত মাধৱী দাসে নিৰ্বাচন খেলিব এই মুহূৰ্তত আৰু মংগলদৈত এগৰাকী মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে যিগৰাকী মহিলাৰ যথেষ্ট ভেটি শক্তিশালী মংগলদৈ সমষ্টিত মংগলদৈত বিজেপিৰ ভেটি যথেষ্ট শক্তিশালী আৰু সূৰ্য ৰংফাৰে বোকাজানৰ পৰা নিৰ্বাচন খেলিব বোকাজান সমষ্টিটো বিশেষ চৰ্চিত হৈ আছিলে আৰু তাৰ পাছতে এতিয়া ফাইনেল যিখন লিষ্ট প্ৰকাশ পালে তাত কিন্তু সূৰ্য ৰংফাঙৰ নাম অন্তৰ্ভুক্ত কৰা হ'ল গোলকগঞ্জৰো এইবাৰ অশ্বিনী ৰায় চৰকাৰে নিৰ্বাচন খেলিব গোলকগঞ্জ সমষ্টিৰ পৰা ধৰ্মেশ্বৰ কোঁৱৰ সোণাৰী সমষ্টিটো যথেষ্ট চৰ্চাত আছিলে সোণাৰী সমষ্টিত এইবাৰ নিৰ্বাচন খেলিব ধৰ্মেশ্বৰ কোঁৱৰে বিকন ডেকা টংলাত এইবাৰ নতুন মুখ টংলাত এইবাৰ নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে বিকন ডেকা পৰিমল শুক্লবৈদ্য ধলাই সমষ্টিৰ পৰা নিৰ্বাচন খেলিব সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আৰু লগে লগে যিসকল বহু কেইগৰাকী বিধায়কৰ টিকট কৰ্তন কৰা হৈছে সমষ্টি নিৰ্ধাৰণৰ পাছত নতুন এক প্ৰেক্ষাপট দেখিবলৈ পোৱা গৈছে যিটো প্ৰেক্ষাপটত এইবাৰ বিজেপিয়ে নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ভুৱন পেগু জোনাই ভুৱনগাম মাজুলী সমষ্টিত বিজেপিৰ তৰফৰ পৰা ভুৱনগাম ইতিমধ্যে বিধায়ক হৈ আছে তেখেতে পুনৰবাৰ এইবাৰ নিৰ্বাচন খেলিব মাজুলী সমষ্টিৰ পৰা অশোক সিংহল ঢেকীয়াজুলি সমষ্টি জয়ন্ত মল্ল বৰুৱা নিৰ্বাচন খেলিব নলবাৰীৰ পৰা তামুলপুৰত বিশ্বজিৎ দৈমাৰী গুৰেশ্বৰত ভিক্টৰ কুমাৰ দাস পদ্ম হাজৰিকা নদুৱাৰ সমষ্টি পুনৰ নিৰ্ধাৰণত নদুৱাৰ সমষ্টিত লৈ যি ডিলিমিটেশ্যন আছিলে তাৰ পাছতে পদ্ম হাজৰিকাৰ সেই নদুৱাৰ সমষ্টিত ভেটি আগৰে পৰাই আজি দশক ধৰি যথেষ্ট শক্তিশালী ভেটি আৰু সেই শক্তিশালী ভেটিত এইবাৰ পদ্ম হাজৰিকাই পুনৰবাৰ নিৰ্বাচন খেলিব তাৰ প্ৰতিদ্বন্দ্বী হিচাপে কোনে নিৰ্বাচনী প্ৰাৰ্থী তাত প্ৰক্ষেপ কৰে ৰাইজৰ দলে কাক প্ৰক্ষেপ কৰে সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু বিজেপিৰ প্ৰাৰ্থী তালিকাত চক্ৰ গগৈ এইবাৰ খোৱাঙৰ পৰা মৃদুল দত্ত এইবাৰ ডেৰগাঁৱৰ পৰা নগাঁও বটদ্ৰৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নগাঁও আৰু বটদ্ৰৱা সমষ্টিত এইবাৰ এগৰাকী বিজেপিৰ প্ৰাৰ্থী হোজাইত শিলাদিত্যদেৱে নিৰ্বাচন খেলিব চিপাঝাৰত পৰমানন্দ ৰাজবংশী গতিকে এয়া হৈছে বিজেপিৰ 89 গৰাকী প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে বিপিএফক 11খন আসন দিয়া হৈছে 11টা সমষ্টিত তেওঁলোকে নিৰ্বাচন খেলিব পাৰিব অসম গণ পৰিষদে 26টা সমষ্টিত নিৰ্বাচন খেলিব পাৰিব কিন্তু তাৰ বাদে যিকেইটা 89টা সমষ্টি আছিলে সেই 89টা সমষ্টিত কিন্তু এইবাৰ বিজেপিয়ে নতুন মুখ প্ৰক্ষেপ কৰিছে নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু বিধায়ক কেইবাটাও সমষ্টিৰ বিধায়কৰ নাম কৰ্তন হৈছে বিশেষকৈ পূব গুৱাহাটী সমষ্টি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে ঢকুৱাখানৰ এছটি শ্বেডুল ট্ৰাইবৰ বাবে সংৰক্ষিত নৱকুমাৰ দলে জোনাইত ভুৱন পেগু ভাস্কৰ শৰ্মা এইবাৰ মাৰ্ঘেৰিটাৰ পৰা নিৰ্বাচন খেলিব মাৰ্ঘেৰিটাৰ পৰা বিজেপিৰ প্ৰাৰ্থী হ'ব ভাস্কৰ শৰ্মা কিছু মুহূৰ্তৰ পূৰ্বে আপোনালোকক কেইটামান
সময় পূৰ্বে আমি মাৰ্ঘেৰিটাৰ খবৰ জনাইছিলোঁ যে প্ৰদ্যুৎ বৰদলৈ বিজেপিত যোগদান কৰাৰ পাছতে কংগ্ৰেছৰ যিগৰাকী মাৰ্ঘেৰিটা প্ৰাৰ্থী আছিলে প্ৰদ্যুৎ বৰদলৈ পুত্ৰ, সেই প্ৰদ্যুৎ বৰদলৈ পুত্ৰই নিৰ্বাচন নেখেলো বুলি ইতিমধ্যে কংগ্ৰেছৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ প্ৰেছিডেণ্ট মল্লিকাৰ্জুন খাৰ্গেলৈ পত্ৰ প্ৰেৰণ কৰি প্ৰাৰ্থিত্ব প্ৰত্যাখ্যান কৰিছে। তাৰ পাছতেই মাৰ্ঘেৰিটা সমষ্টিত ব্যাপক চৰ্চা আৰু মাৰ্ঘেৰিটা সমষ্টিত কংগ্ৰেছৰ মাজত এতিয়া অন্তকণ্ডল আৰম্ভ হৈছে, কাৰণ প্ৰদ্যুৎ বৰদলৈ ইতিমধ্যে বিজেপিত যোগদান কৰি দিছপুৰ সমষ্টিৰ পৰা টিকট লাভ কৰিছে। লখিমপুৰত মানৱ ডেকা আছে বিধায়ক, মাকুম সমষ্টিত সঞ্জয় কিষাণে নিৰ্বাচন খেলিব। এই আটাইতকৈ ডাঙৰ খবৰ, এইবাৰৰ যিখন প্ৰাৰ্থীৰ তালিকা যথেষ্ট সলনি হৈছে। এইবাৰৰ প্ৰাৰ্থীৰ তালিকা যথেষ্ট সলনি হৈছে। যিসকলে আশা কৰি আছিলে যে এই যিটো আশা আকাংক্ষা আছিলে প্ৰাৰ্থী প্ৰক্ষেপৰ, সেই আশা আকাংক্ষাক লৈ এই মুহূৰ্তত আমি পৰৱৰ্তী সময়ত পুনৰ খবৰ জনাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আপোনালোকক বিগ ব্ৰেকিং নিউজটো জনাই আছোঁ যে বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাইছে। আৰু এয়াই নহয়, ইতিমধ্যে যি 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন হ'ব, সেই 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি দলটোৱে প্ৰতিখন ৰাজ্যৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। ইতিমধ্যে আপোনালোকক জনাই আছোঁ যে যিকেইটা সমষ্টিত, অসমৰ যিকেইটা সমষ্টিত ডিলিমিটেশ্যনৰ পাছত যিকেইটা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত তাত নতুন নতুন প্ৰাৰ্থীসকলে যথেষ্ট কাম কৰি আহিছে, বিজেপিৰ হৈ কাম কৰি আহিছিলে, আৰু তেওঁলোকৰ এটাই আশা আকাংক্ষা যাতে তেওঁলোকে বিজেপিৰ পৰা টিকট লাভ কৰে। আৰু ঠিক তেনেকুৱাই হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, দিলীপ শইকীয়াৰ নেতৃত্বত যিখন বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰক্ষেপ কৰা হৈছে, সেই প্ৰাৰ্থীৰ তালিকাখনত যথেষ্ট নতুন মুখ দেখিবলৈ পোৱা গৈছে। নতুন নতুন প্ৰাৰ্থী এইবাৰ আহিছে আৰু বিশেষকৈ যুৱচামক অগ্ৰাধিকাৰ দিয়া হৈছে। কিন্তু এই মুহূৰ্ততো কিছুমান অসন্তুষ্টি আহিব, পৰৱৰ্তী সময়ত আপোনালোকক জনাম। কিন্তু এই মুহূৰ্তত আমি খন্তেক সময়ৰ পিছতে দিলীপ শইকীয়াৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিম। দিলীপ শইকীয়াৰ মন্তব্য আমাৰ তাত আহি পৰিছে, দিলীপ শইকীয়াৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিম। কিন্তু আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ যে দৰ্শকসকলক বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাইছে। কেইবাগৰাকীও বিধায়কৰ নাম কটা গৈছে। এইবাৰ টিকট তেওঁলোকে লাভ কৰা নাই। বিশেষকৈ নিউ গুৱাহাটী সমষ্টিত ডিব্ৰুৰঞ্জন শৰ্মা চামগুৰিৰ পৰা আহি তেওঁ নিউ গুৱাহাটী সমষ্টিত নিৰ্বাচন খেলিছে। আৰু ইতিমধ্যে প্ৰদ্যুৎ বৰদলৈ কেইটামান দিন আগতে কংগ্ৰেছ ত্যাগ কৰা প্ৰদ্যুৎ বৰদলৈ দিছপুৰ সমষ্টিৰ পৰা বিজেপিৰ হৈ টিকট লাভ কৰিছে। অষ্টাশীজন বিজেপিৰ প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা হ'ল। এটা সমষ্টি চিচি বৰগাঁও, সেই সমষ্টিটো পেণ্ডিং আছে। বাকী সকলো সমষ্টি ঘোষণা হৈ গ'ল। জ্যেষ্ঠ কনিষ্ঠ দলৰ সকলো কাৰ্যকৰ্তাকে এইবাৰ প্ৰাৰ্থী তালিকাত সন্নিৱিষ্ট কৰা হৈছে। অষ্টাশীজন বিজেপিৰ প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা হ'ল। এটা সমষ্টি চিচি বৰগাঁও, সেই সমষ্টিটো পেণ্ডিং আছে। বাকী সকলো সমষ্টি ঘোষণা হৈ গ'ল। জ্যেষ্ঠ কনিষ্ঠ দলৰ সকলো কাৰ্যকৰ্তাকে এইবাৰ প্ৰাৰ্থী তালিকাত সন্নিৱিষ্ট কৰা হৈছে। অষ্টাশীজন বিজেপিৰ প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা হ'ল। এটা সমষ্টি চিচি বৰগাঁও, সেই সমষ্টিটো পেণ্ডিং আছে। বাকী সকলো সমষ্টি ঘোষণা হৈ গ'ল। জ্যেষ্ঠ কনিষ্ঠ দলৰ সকলো কাৰ্যকৰ্তাকে এইবাৰ প্ৰাৰ্থী তালিকাত সন্নিৱিষ্ট কৰা হৈছে। অষ্টাশীজন বিজেপিৰ প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা হ'ল। এটা সমষ্টি চিচি বৰগাঁও, সেই সমষ্টিটো পেণ্ডিং আছে। বাকী সকলো সমষ্টি ঘোষণা হৈ গ'ল। জ্যেষ্ঠ কনিষ্ঠ দলৰ সকলো কাৰ্যকৰ্তাকে এইবাৰ প্ৰাৰ্থী তালিকাত সন্নিৱিষ্ট কৰা হৈছে। অষ্টাশীজন বিজেপিৰ প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা হ'ল। এটা সমষ্টি চিচি বৰগাঁও, সেই সমষ্টিটো পেণ্ডিং আছে। বাকী সকলো সমষ্টি ঘোষণা হৈ গ'ল। জ্যেষ্ঠ কনিষ্ঠ দলৰ সকলো কাৰ্যকৰ্তাকে
এইবাৰ প্ৰাৰ্থী তালিকাত সন্নিৱিষ্ট কৰা হৈছে 88জন বিজেপি প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা হ'ল এটা সমষ্টি চিচি বৰগাঁও সেই সমষ্টিটো পেণ্ডিং আছে বাকী সকলো সমষ্টি ঘোষণা হৈ গ'ল জ্যেষ্ঠ কনিষ্ঠ দলৰ সকলো কাৰ্যকৰ্তাকে এইবাৰ প্ৰাৰ্থী তালিকাত সন্নিৱিষ্ট কৰা হৈছে 88জন বিজেপি প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা হ'ল এটা সমষ্টি চিচি বৰগাঁও সেই সমষ্টিটো পেণ্ডিং আছে বাকী সকলো সমষ্টি ঘোষণা হৈ গ'ল জ্যেষ্ঠ কনিষ্ঠ দলৰ সকলো কাৰ্যকৰ্তাকে এইবাৰ প্ৰাৰ্থী তালিকাত সন্নিৱিষ্ট কৰা হৈছে 88জন বিজেপি প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা হ'ল এটা সমষ্টি চিচি বৰগাঁও সেই সমষ্টিটো পেণ্ডিং আছে বাকী সকলো সমষ্টি ঘোষণা হৈ গ'ল জ্যেষ্ঠ কনিষ্ঠ দলৰ সকলো কাৰ্যকৰ্তাকে এইবাৰ প্ৰাৰ্থী তালিকাত সন্নিৱিষ্ট কৰা হৈছে 88জন বিজেপি প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা হ'ল এটা সমষ্টি চিচি বৰগাঁও সেই সমষ্টিটো পেণ্ডিং আছে বাকী সকলো সমষ্টি ঘোষণা হৈ গ'ল জ্যেষ্ঠ কনিষ্ঠ দলৰ সকলো কাৰ্যকৰ্তাকে এইবাৰ প্ৰাৰ্থী তালিকাত সন্নিৱিষ্ট কৰা হৈছে 88জন বিজেপি প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা হ'ল এটা সমষ্টি চিচি বৰগাঁও সেই সমষ্টিটো পেণ্ডিং আছে বাকী সকলো সমষ্টি ঘোষণা হৈ গ'ল জ্যেষ্ঠ কনিষ্ঠ দলৰ সকলো কাৰ্যকৰ্তাকে এইবাৰ প্ৰাৰ্থী তালিকাত সন্নিৱিষ্ট কৰা হৈছে 88জন বিজেপি প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা হ'ল এটা সমষ্টি চিচি বৰগাঁও সেই সমষ্টিটো পেণ্ডিং আছে বাকী সকলো সমষ্টি ঘোষণা হৈ গ'ল জ্যেষ্ঠ কনিষ্ঠ দলৰ সকলো কাৰ্যকৰ্তাকে এইবাৰ প্ৰাৰ্থী তালিকাত সন্নিৱিষ্ট কৰা হৈছে 88জন বিজেপি প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা হ'ল এটা সমষ্টি চিচি বৰগাঁও সেই সমষ্টিটো পেণ্ডিং আছে বাকী সকলো সমষ্টি ঘোষণা হৈ গ'ল জ্যেষ্ঠ